চ' কালি ৰাতি আহি পালোঁ। কালি ৰাতি গোৰখপুৰ আহি পালোঁ। কেইটা বজাত আহি পালোঁ আজি? 7:30 বজাত গোৰখপুৰ আহি পালোঁ। গোৰখপুৰত থাকিলোঁ। এইফালে পিছফালে এইফালে কোনফালে আছে? পিছফালে হোটেল, এইফালে হোটেল আছে। এই শৰ্মা আৰু মই আৰু গাড়ী চাফা কৰা লাগিছোঁ আৰু। শৰ্মা দা নমস্কাৰ। এনেই আৰু নমস্কাৰ। এই আৰু নেক্সট আজি প্লেন কি আছে? আমি এতিয়া 7টা বাজিল আৰু হাফ এন আৱাৰত ওলাম, হয় না? আধা ঘণ্টাত ইয়াতে ব্ৰেকফাষ্টো নকৰোঁ, এনেই সুধা চাহ একাপ খাই পেলাই ন ওলাই যাম। বাহিৰত চাহ এটা খাই আজি প্লেন আছে শিলিগুৰি। কিন্তু প্ৰব্লেমটো কি হৈছে, আমাৰ দিল্লীৰ পৰা ইফালে অলপমান ইজি, জেগাবিলাক জানো ন, আৰু জেগাবিলাক চিনিও পাওঁ আৰু অলপমান আইডিয়াটো আছে ইমান ডিষ্টেঞ্চ বা জেগা লৈ পেলাই আমি সেই সৰু শ্বৰ্ট টাৰ্গেট কৰি পেলাই আহিছিলোঁ যে ইমানৰ পৰা ইমান 3 ঘণ্টা, ইমানৰ পৰা ইমান 2 ঘণ্টা। এতিয়া আমি ইয়াৰ পৰা শিলিগুৰি এটা এজ এ হ'লটো আমাৰ টাৰ্গেট আছে, কিন্তু সেনেকৈ ল'লে মিছ হয় টাৰ্গেট। সেই তাকেই কৰি আছোঁ, যদি জেগা চিনি নাপাওঁ আজি হেৰি কৰিব লাগিব, কিলোমিটাৰ ৱাইজ কৰিব লাগিব, হয় না? যে ফাৰ্ষ্ট 2 ঘণ্টা হয়তো কিবা এটা ৰাস্তা চাই পেলাই আইডিয়া লগাই ল'ম যে হয় না 150-200 এটামান 12:30 1 বজালৈ এটা টাৰ্গেট ল'ম। তেতিয়া এটলিষ্ট 1 বজাত গম পাই যাবি আমি প্লাছ মাইনাছ কিমান আছোঁ, হয় না? তো হিচাপে প্লেন কৰিম। তাতে হোটেলো ঠিক কৰা হোৱা নাই এতিয়ালৈ। কালি কথা পাতিছিলোঁ, কিন্তু কি বৰষুণ হৈ আছিল ন, তাতে কথাই পাতিব নোৱাৰিলে মানুহে। তো সেইটো এটা কাম আছে। আই থিংক ঠিক আছে, বাট ইফালে যিমানে আহি আছে অলপ গ্ৰীণাৰীটো অলপমান কিবা এটা ভাল এটা অলপমান হয় না, শুকানটো কমি যাই আছে আৰু ঠিকে লাগিছে। হ'পফুলি আজিৰ দিনটো অলপ ভাইটেল আৰু আজি বিহাৰ চিহাৰৰ মাজেদি যাম অলপমান, তো অলপ ড্ৰাইও থাকে জেগাবিলাক, ৰাস্তাৰো সিমান কণ্ডিশ্যন গম নাপাওঁ। কালিলৈতো ৰাস্তা মষ্টলি 90%, 80% ৰাস্তা পূৰা এক্সপ্ৰেছৱে টাইপ আছিলে। তো আজি থাকিব ষ্টেট হাইৱে চাইৱে অলপমান থাকিব ঠিক অ'কে। আৰু 2000 কিলোমিটাৰত যদি 20%ও বেয়া থাকে, তাৰমানে 200 কিলোমিটাৰ ন, তো সিমানখিনি আৰু হ'বই আৰু। তো চলো আপডেট কি হৈছে জনাই থাকিম আৰু। অলপ ফেচবুকত কামোৰ খাই থাকিব কেইটামান মানুহে, কেইদিনমানৰ কাৰণে ইগন'ৰ আৰু, বাট মই এইকাৰণে দি আছোঁ যে অলপ এটা মেমৰি এটা থাকি যাব পিছত, এই মাজে দেখাই থাকোঁ ন, আৰু সেইটো চাই ভাল লাগিব আৰু আজি বাৰু মই 30 বছৰ হ'ল দিল্লীত অলম'ষ্ট, হা দিল্লীত আহিছিলোঁ নৰ্থ ইষ্টত 512 14 টকাত টিকেট লৈ, হা ব্ৰহ্মপুত্ৰত আহিছিল তই? অঁ, তো সেইদৰে তেতিয়াৰ পৰা থাকে ন, গাড়ী লৈ যাওঁ হা। কিন্তু ইজি ন, গাড়ীখন লৈতো যাবাতো চবেই পাৰে, কিন্তু সেনেকৈ টাইম মিলোৱা হয় না, ডাঙৰ প্লেন আৰু অফিচৰ কাম এৰি তেতিয়া বা কিবা কৰি স্কুল কলেজ চবৰে সেইবিলাক সমস্যা বেছি। গাড়ী লৈ যোৱাটোতো ইজিয়ে, সেই প্লেনিং কৰা টাইম ওলোৱা আৰু এইখিনি যিখিনি সেইখিনিয়ে। তো হ'পফুলি ফাৰ্ষ্ট ডে ভাল গৈছে হা, মানে এক্সপেক্টেশ্যনতকৈ মোৰ মানে ভাল গৈছে। মই ভাবিছিলোঁ আমি 8:39 হা 15 ঘণ্টামান লাগিব বুলি ভাবিছিলোঁ। অঁ, আমাৰো লাগিছে, ইমানেই লাগিছে। 5টাত ষ্টাৰ্ট কৰোঁ, 5:30 যদি ষ্টাৰ্ট কৰোঁ, 5:30 14 অঁ, মানে 14 আৰু ন। অঁ, আমি মানে 16 মানৰ এটা টাৰ্গেট ৰাখিছিলোঁ ৱৰ্ষ্ট কেছ, বাট ঠিকে আছে। মোৰ এগেইন 1 ঘণ্টা বেছি আৰু মানে মোৰ টাৰ্গেট আধা ঘণ্টা, হয় মোটামুটি 15 ঘণ্টা আৰু এটা জাৰ্ণি হৈছে একদিনত, বাট হেৰি ভাল হৈছিলে। চলো ঠিক আছে, এতিয়া ওলাইছোঁ।